নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মই আটেক আছাম জিঅ' 9 চেনেললৈ। আজি পুনৰ আপোনালোকে এটা ভাল খবৰ লৈছে যে ৰেলৱে বিভাগৰ ফালৰ পৰা বহুতকেইটা চাকৰিৰ পদ নতুনকৈ মুকলি কৰা হৈছে। এই চাকৰিৰ পদসমূহ পেৰামেডিকেল যিটো অফিচাৰ হয় এই পদ মুকলি কৰা হৈছে। যদি আপোনালোকে চাকৰি কৰিব বুলি ভাবি আছে তো আপোনালোকে আবেদনসমূহ কৰিব পাৰে। আবেদন কৰাৰ কাৰণে সম্পূৰ্ণ প্ৰচেছ লগত তথ্যসমূহ আপুনি ভিডিঅ'ত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। আবেদন কৰাৰ কাৰণে প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা লৈ ল'ব। ইয়াতে আপোনাক গোটেইকেইটা পোষ্ট দেখা পাব। ইয়াত দেখুৱাইছে নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্ট 272টা পদ ইয়াতে মুকলি কৰা হৈছে। ডায়েলাইচিছ টেকনিচিয়ান 4টা পোষ্ট, হেল্থ এণ্ড মালেৰিয়া ইনস্পেক্টৰ তো ইয়াত 33টা পদ মুকলি কৰা হৈছে। তো আপুনি ইয়াত চাব পাৰে টোটেল 434টা পদ ইয়াতে মুকলি কৰা হৈছে। যদি আপুনি এজ লিমিটটো চাই দেখা পাইছে নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্ট যিটো হয় ইয়াতে 20 বছৰ পৰা 40 বছৰ হ'ব লাগিব। তাৰপিছত ডায়েলাইচিছ টেকনিচিয়ান 20ৰ পৰা 33 বছৰ বয়স হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এনে কিন্তু আপুনি সকলো তথ্য ইয়াতে পাই যাব। লগতে এজ লিমিট কিন্তু কেটেগৰাইজ বেলেগ বেলেগ হ'ব। OBC NCL কাৰণে 3 বছৰ, SC ST 5 বছৰ, PWBD-সকল 10 বছৰ, PWBD NCL কাৰণে 13 বছৰ, PWBD SC ST কাৰণে 15 বছৰ আপোনাৰ এক্সট্ৰা পাব। যদি এডুকেশ্যন কোৱালিফিকেশ্যনটো চাই আপোনালোকে কিন্তু 12 পাছ কৰা সকলে কিন্তু ইয়াতে আবেদনসমূহ কৰিব পাৰিব। যদি ফিজটো আপোনালোকে চাই ইয়াতে দেখুৱাইছে SC ST PWBD সকলৰ 250 টকা ফিজ পে' কৰিব লাগিব। এক্স ছাৰ্ভিচমেন যদি হয় তেনেহ'লে তথাপিও আপোনালোকক 250 টকা পে' কৰিব লাগিব। ফিমেল কাৰণেও ছেম কিন্তু আপোনালোকে পে' কৰিব লাগিব। তো পে'মেণ্ট মোডটো আপোনাক অনলাইন যোগে কৰিব লাগিব। তো এতিয়া কথা হ'ল আপুনি আবেদনসমূহ কেনে কৰিব, লিংকসমূহ ক'ত পাব। তো লিংকসমূহ এইখন পেজতে পাই যাব। আপুনি স্কুলখন অকণমান তলত আহি যাব। ইয়াতে কিন্তু আপুনি ষ্টাৰ্টিং ডেট দেখুৱাইছে 9 আগষ্টৰ পৰা কিন্তু আপোনাৰ আবেদনসমূহ আৰম্ভণি হৈছে আৰু লাষ্ট হ'ব আপোনাৰ 8 ছেপ্টেম্বৰলৈ কিন্তু আবেদন কৰিব পাৰিব। আবেদন কৰাৰ কাৰণে কি কৰিব, ইয়াতে ক্লিক হিয়াৰ অপশ্যন পাব। এই অপশ্যনটোত আপুনি ক্লিক কৰি আবেদনসমূহ কৰিব পাৰিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগ কমেণ্ট ভিডিঅ'। ধন্যবাদ।